নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহাৰমহীয়া অহা বানে কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিলে অসমত সকলোৱে দেখিছে আৰু বুজিছে। আৰু বানপানীৰ পানী কমাৰ লগে লগে পিছৰ পৰ্যায়ৰ যি পৰিস্থিতি সেইসমূহৰ বিষয়েও বিভিন্ন সংবাদ মাধ্যমৰ যোগেদিয়ে হওক বা নিজে চকুৰে দেখি অনুধাৱন কৰিব পাৰিছে কেনেকুৱা এক অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে বানপীড়িত অঞ্চলত। আজি এই ভিডিঅ'টো সম্পূৰ্ণ বানপানী কেন্দ্ৰিক ভিডিঅ' নহয় যদিও বানপানীৰ লগত জড়িত এটা বিষয় আজি উপস্থাপন কৰিবলৈ লৈছোঁ। যিসকল লোকে ফেচবুক ব্যৱহাৰ কৰে বা ছ'চিয়েল মিডিয়াত যিসকল সক্ৰিয় তেওঁলোকৰ বাবে এটা চিনাকি চৰিত্ৰ নিশ্চয়কৈ এজন বিশেষ খেতিয়ক ধনীৰাম চেতিয়া, এজন প্ৰগতিশীল কৃষক, যিজন খেতিয়কৰ ভিডিঅ' বহু সংখ্যক লোকে প্ৰত্যক্ষ কৰে, তেওঁ কৰি অহা কামক প্ৰশংসা কৰে। এইগৰাকী যুৱ কৃষকে তেওঁ কৰা খেতিডৰা, তেওঁ কৰি অহা কামবোৰ ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰচাৰ কৰি অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ভিডিঅ'বোৰ চালে আপুনি বুজি পাব যে সন্তানক তেওঁ কেনেদৰে কৃষিৰ ক্ষেত্ৰত জ্ঞান অৰ্জনৰ কাৰণে আগবঢ়াই দিছে। আৰু তেওঁৰ এই প্ৰচেষ্টাৰ যোগেদি বহু লোকে উৎসাহ পাইছে বা ন কথা শিকিবলৈ সুযোগ লাভ কৰিছে। এক কথাত ক'বলৈ গ'লে এজন সফল খেতিয়ক, যুৱ খেতিয়ক এইজন ধনীৰাম চেতিয়া। ৰঙালাও, জাতিলাও অৰ্থাৎ লতা জাতীয় শস্যসমূহৰ ক্ষেত্ৰত বৰলীয়া মাখিৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় তাৰে কিছু তথ্য এই ভিডিঅ'টোত পুনৰ আগবঢ়াব বিচাৰিছোঁ। কিন্তু আজি মূল বিষয়বস্তুটো হ'ল আচলতে খুব এটা ক্ষোভেৰে বা দুখেৰে এই ভিডিঅ'টো মই বনাবলৈ আগবাঢ়িছোঁ। যেনেদৰে কেইদিনমান পূৰ্বলৈকে এইজন খেতিয়কৰ বাৰীখন সেউজীয়া হৈ আছিল, বিভিন্ন শাক পাচলিৰে ভৰি আছিল, অমিতাৰে ভৰি আছিল, জিকাৰে ভৰি আছিল, জলকীয়াৰে ভৰি আছিল। এই দৃশ্যবোৰ আপোনালোকে দেখিছে, কি সুন্দৰ খেতিৰ এক পৰিৱেশ, আচলতে দেখিলেই ভাল লগা এক পৰিৱেশ। কিছুদিন আগলৈকে এনেদৰে আছিল, এক সেউজীয়া সপোন তেওঁৰ সমূহ বাস্তৱ ৰূপায়ণ হৈছিল। এইসমূহ দৃশ্য অতিকৈ এটা ভাল লগা এটা পৰিৱেশ। এজন কৃষকৰ কাৰণে ইয়াতকৈ সুখ কি থাকিব পাৰে। খুব এক সুন্দৰ এইখিনি পৰিৱেশ আপোনালোকে নিশ্চয় দেখিছে। কিন্তু তাৰ কেইদিনমান পাছৰ দৃশ্যখিনি আপুনি চাওক। বৰ্তমান এই যিজন যুৱ কৃষক তেওঁৰ যিখিনি সপোন ভাগি চুৰমাৰ হৈ গৈছে, তেওঁৰ সপোন এনেদৰে পানীত মিহলি হৈ গৈছে। এই যিখিনি তেওঁৰ অনিষ্ট হ'ল, এই অনিষ্টখিনিক তেওঁ পুনৰুজ্জীৱিত কৰিবৰ কাৰণে এই যিবোৰ শস্য, এই যিবোৰ শাক পাচলি, এই যিবোৰ অমিতা গছ দেখিছে এইবিলাকক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু তেওঁ ধাৰাবাহিকভাৱে যিদিনাখনি বা বানপানী হৈছিল, যিদিনাখনি পানী হৈছিল, তেওঁৰ কৃষি পামত যি পানী হৈছিল তেওঁ দেখুৱাই আছিল যে কেনেদৰে তেওঁ বানপানী ভুগিবলগীয়া হৈছিল। প্ৰায় 40 বছৰ পিছত, 4 দশকৰ পিছত তেওঁ এই ভয়ংকৰ বানৰ কবলত পৰিছে বুলি উল্লেখ কৰিছে, আৰু যাৰ ফলত তেওঁ সম্পূৰ্ণ কৃষিভূমি বিনষ্ট হৈ গৈছে। আমাৰ জ্যেষ্ঠসকলে কোৱা অনুসৰি সুদীৰ্ঘ 46 বছৰৰ পিছত আমাৰ অঞ্চলত বানপানী এই অভাৱনীয় পৰিস্থিতি। কিন্তু এটা কথা অতি দুখ প্ৰকাশ কৰিছে এইগৰাকী যুৱ কৃষকে, আৰু আমিও এটা অনুভৱ কৰিছোঁ, তেওঁৰ যিহেতু ভিডিঅ'বিলাক আমি প্ৰত্যক্ষ কৰি থাকোঁ। এজন কৃষক, অসমত এজন কৃষক হৈ কিয় নাথাকে? এনেকুৱাবিলাক কাৰণৰ কাৰণে হয়তো কৃষক হৈ নাথাকে। কাৰণ যেতিয়া এজন কৃষক বিপদত পৰে তেতিয়া কিন্তু তেওঁৰ কাষত কোনো জনপ্ৰতিনিধি, কোনো কৃষি বিভাগৰ বিষয়া উপস্থিত নহয়। এজন প্ৰগতিশীল কৃষক, যুৱ কৃষক, অসমৰ নৱপ্ৰজন্মৰ কাৰণে এজন আদৰ্শ কৃষক। এইজন কৃষকক এই মুহূৰ্তত কৃষি বিভাগে সহায় কৰাটো, জনপ্ৰতিনিধি গৈ, স্থানীয় যি প্ৰশাসন আছে বা জনপ্ৰতিনিধি আছে তেওঁলোকে গৈ সহায় কৰাটো কিমান প্ৰয়োজন আছিল। কৃষি উৎপাদন কৰা ব্যক্তিজন কেনেদৰে অৱহেলিত হৈ আছে চাওক, আৰু তেওঁ কি ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু হাৰি যোৱা নাই এইজন কৃষক,
তেওঁ হাৰি যোৱা নাই, তেওঁ পুনৰ চেষ্টা কৰিছে, তেওঁ এইসমূহ প্ৰত্যাহ্বান নেওচিব খুজিছে। কিন্তু তেওঁক যদি অকণমান কোনো কৃষি বিষয়াই বা জনপ্ৰতিনিধিয়ে যদি সহায় কৰিলেহেঁতেন, এই সময়ত তেওঁ বহুত উৎসাহ অনুভৱ কৰিলেহেঁতেন। আৰু এনেকুৱা অৱস্থাৰ কাৰণেই আচলতে বহুতে কৃষি পৰিত্যাগ কৰিছে, আৰু যাৰ কাৰণে এতিয়া শাক পাচলিৰ চৰা দাম হৈছে, কৃষি কৰিবলৈ এৰি দিছে। এইসমূহ কাৰণৰ কাৰণেই এই বিপদৰ সময়ত ধনীৰাম চেতিয়াৰ কাষত চৰকাৰৰ ব্যাকৰণ কৃষি বিভাগ বা স্থানীয় প্ৰশাসন উপস্থিত হোৱাটো অতিকৈ প্ৰয়োজন আছিল। ভিডিঅ'বিলাক দেখি খুব দুখ লাগিছে, বেয়া লাগিছে। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা, এইজন কৃষকৰ বিষয়ে কিন্তু কোনো সংবাদ মাধ্যমত আমি বাতৰি সম্প্ৰচাৰ কৰা দেখা নাই। উৰাই ঘূৰাই একেটা কথাকে বহু অপ্ৰয়োজনীয় কথা কিছুমান সংবাদ মাধ্যমত প্ৰকাশিত হৈ থাকে, কিন্তু এইজন কৃষকৰ বিষয়ে কিন্তু এটা বাতৰিও আমি কোনো সংবাদ মাধ্যমতে প্ৰচাৰ হোৱা মই দেখা নাই। কিন্তু মই চেষ্টা কৰিছোঁ এটা ভিডিঅ'ৰ যোগেদি ধনীৰাম চেতিয়াৰ এই অৱস্থাটো আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু তেওঁ কি কৈছে, তেওঁ ভিডিঅ'ৰ যোগেদি, শেষতে তেওঁ ভিডিঅ'ৰ যোগেদি কি কৈছে আপোনালোকে শুনক। আমি ভাগৰা নাই, হাৰি যোৱা নাই, পুনৰ চেষ্টা কৰিম বেটা। বেঙেনা, ভোট জলকীয়া প্ৰায়বিলাক লতাজাতীয় শস্যৰ লগতে ছবিঘা অমিতাৰ অৱস্থা আজি এয়া। আৰু এতিয়া এনেদৰে কোনোবা মাতৃয়ে সন্তানৰ মৃত্যুমুখী চিৎকাৰ বা আৰ্তনাদ শুনি শুনি বুকুত এচটা গধুৰ শিল তুলি অসহায়ভাৱে নীৰৱে উচুপি থকাৰ দৰে পৰিস্থিতি কাকনো কম, কোনেনো শুনিব। এক অনাকাংক্ষিত অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হোৱা আজি প্ৰায় এসপ্তাহতকৈও অধিক সময় হ'ল। বহু লোকৰ ভাষাৰে বৰ্ণাব নোৱাকৈ বহু ক্ষয় ক্ষতি কৰি গ'ল। পুনৰ ভূতৰ ওপৰত দানৱ প্ৰজাতি, বানৰ ওপৰত বানৰ সৃষ্টি হ'ল। তথাপিও আজি পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধি, চৰকাৰী দায়িত্বশীল কৃষি বিষয়া, মীন বিষয়াকে আদি কৰি ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ ক্ষেত্ৰত দেখা পোৱা নগ'ল। বানে বিধ্বস্ত কৰা সেউজীয়া সপোনবোৰ অলপ পখালি চাইছোঁ, কিজানি আকৌ প্ৰাণ পাই উঠেই বা। যেনিয়ে চাওঁ তেনিয়েই কেৱল ৰুষ্ট প্ৰকৃতিয়ে মোহাৰি যোৱা দৃশ্যবোৰ। এনেকৈ আমি যুঁজি থাকোঁ। এই সমস্যা সমাধানৰ স্থায়ী উপায় কাৰো ওচৰত নাই যদিও দায়িত্বশীল বিভাগসমূহে গুৰুত্ব সহকাৰে আগবাঢ়ি অহা হ'লে হয়তো বহুজন কৃষকে এই যুঁজত ইমান সহজে আত্মসমৰ্পণ নকৰিলেহেঁতেন। কাৰণ সকলো ব্যক্তিৰে ইটোৰ পাছত সিটো প্ৰত্যাহ্বানক নেওচি আগুৱাই যাব পৰা ধৈৰ্য শক্তি নাথাকে। সম্পূৰ্ণ নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। কথাখিনি এইটো কাৰণে ক'লো, আজি বান পৰিস্থিতিৰ সৃষ্টি হোৱা প্ৰায় এসপ্তাহে হ'ল। মাজতে বানৰ ওপৰত বানৰ সৃষ্টি হ'ল। তথাপিও কোনো এজন জনপ্ৰতিনিধি, কৃষি বিভাগৰ, মীন বিভাগৰ কোনো এজন বিষয়া ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ ক্ষেত্ৰত দেখা পোৱা নগ'ল। তাৰ পৰা এটা কথা নিঃসন্দেহে ক'ব পৰা যায়, প্ৰকৃতাৰ্থত এই বিভাগসমূহ থাকিলেও কিবা এটা নিৰ্ভৰ কৰিব পৰা যায় জানো বিভাগসমূহৰ ওপৰত। শুনিলে, তেওঁৰ মনৰ ক্ষোভখিনি প্ৰকাশ কৰিছে, কিন্তু তেওঁ হাৰি যোৱা নাই, তেওঁ যুঁজিছে, অকলেই যুঁজিছে। তেওঁ কৃষি আৰু কৃষকক এনেদৰে অৱজ্ঞা কৰাৰ পৰিণাম আমি কিন্তু ভুগি আছোঁ। শাক পাচলিৰ চৰা দামে আমাক জুৰুলা কৰিছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে প্ৰায় সংখ্যক লোকেই বানপানীত যিসকল পীড়িত লোকক সাহায্য আগবঢ়াইছে, তেওঁলোকক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰিছে, বিভিন্ন সামগ্ৰী যোগান ধৰিছে, চৰকাৰেও গৈ খবৰ লৈছে। কিন্তু এনেকুৱা কৃষকক কিমানজন জনপ্ৰতিনিধি বা কোনে সাহায্য আগবঢ়াইছে তাৰ কিন্তু আমি উদাহৰণ দেখিবলৈ পোৱা নাই। কিন্তু কাইলৈ যেতিয়া শাক পাচলিৰ দাম বাঢ়িব, তেতিয়াই আমি গালি পাৰিম, সামাজিক মাধ্যমত আমি লিখিম। এইসকল প্ৰকৃত কৃষকৰ পৰা উৎপাদিত শাক পাচলি তেওঁলোকে কিমান দাম পাইছে নাপাইছে সেইবিলাকতো পিছৰ কথা। মধ্যভোগীয়ে অধিক লাভ পায়, প্ৰকৃত কৃষকে লাভ নাপায়। কিন্তু এই থলুৱা কৃষকসকলক যে চৰকাৰে গুৰুত্ব দিব লাগে বা আমাৰ ৰাইজেও যে গুৰুত্ব দিব লাগে, সংবাদ মাধ্যমেও যে গুৰুত্ব দিব লাগে, এই মুহূৰ্তত কিন্তু তাৰ প্ৰতি কাৰো ভক্ষেপ নাই। আৰু এই ধনীৰাম চেতিয়াৰ বিষয়ে অকণমান আপোনালোকক অৱগত কৰিলোঁ, তেওঁৰ বিষয়ে অকণমান জনাবলৈ চেষ্টা কৰিলোঁ। যদি এই ভিডিঅ'টো কোনো কৃষি বিষয়া বা জনপ্ৰতিনিধিৰ চকুত পৰে, তেতিয়াহ'লে ধনীৰাম চেতিয়াক সহায় আগবঢ়াওক, তেওঁ যাতে পুনৰুজ্জীৱিত হোৱাত সহায় হয়, তেওঁ পুনৰ খেতি কৰাৰ যি তেওঁৰ পণ বা তেওঁ যেনেদৰে খেতি কৰি আহিছে, এই ক্ষেত্ৰত যাতে তেওঁৰ মন ভাগি নাযায়, তাৰ কাৰণে সহায় হাত আগবঢ়াওক, সেয়াই কামনা কৰিছোঁ। ৰাইজলৈ এয়াই প্ৰাৰ্থনা। আৰু ধনীৰাম চেতিয়াৰ প্ৰতি মোৰ
আহ্বান, আপুনি হতাশ নহ'ব, কৰি যাওক, আপুনি জয়ী হ'ব। যিমানেই প্ৰত্যাহ্বান নাহক আপুনি জয়ী হ'ব। আপোনাৰ যি দৃঢ় মনোবল, এই মনোবলে আপোনাক এদিন বহুত দূৰলৈ আগুৱাই নিব। ধন্যাম চেতিয়ালৈ আমি বহুত শুভকামনা জনাইছোঁ। তেওঁ নিজৰ লক্ষ্যত উপনীত হওক, তেওঁ অসমৰ এজন আদৰ্শ কৃষক হৈ থাকক। ভিডিঅ'টো যদি উপযোগী বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।